Hello students. Last video আমি ডিসকাস কৰিছিলো এক্সারসাইজ 1 আমাৰ চেপ্টাৰ আছিল ৰিলেশন এন্ড ফাংশন এইচএস সেকেন্ড ইয়ার ম্যাথমেটিক্স বুকছৰ পৰা তো এক্সারসাইজ আমাৰ কি আছে এক্সারসাইজ 1.1 তো এতিয়া ভিডিওত আমি ডিসকাস কৰিম Question number 8 or pura. Question number 8 or ki dise they show that देखो जे a equal 1 2 3 4 5 সংগঠিত সেট চৰকা ৰিলেশন আছে r সম্বন্ধ a b such that a minus b যুগ্ম এটা কথাটো হল যে আমার সংগঠিত আছে 1 2 3 4 5 আমি ইয়াতে কি কৈছে সম্বন্ধটো কি যে আমি ইয়াতে এনেকুৱা মৌল কিছুমান লম য'ত যিবিলাক মৌল কিয়তৰ পাৰ্থক্যটো আমাৰ কি আমাৰ যুগ্ম এতিয়া এটা কথা চোৱা 1 আৰু 2 ৰ যিটো ডিফাৰেন্স যুগ্ম হ'বনে নহয় 1 1 ৰ ডিফাৰেন্স যুগ্ম কাৰণ 1 1 0 0 আমাৰ 2 ৰে ডিভাইড যায় 1 2 1 और 2 डिफरेंस 1 2 रे डिवाइड ना जाए 1 3 डिफरेंस 2 2 रे डिवाइड जाए 1 5 ठीक एके धरने 2 2 2 4 3 3 3 1 3 5 5 के लिए 5 5 5 1 कारण 5 আৰু 1 ৰ মাজৰ ডিফাৰেন্স -4 যায় 5 2 নহয় 5 3 গতিকে এই কেইটা হৈছে মৌল ইয়াৰে তুমি যদি লক্ষ্য কৰা প্ৰত্যেকটো মৌলৰ যিটো পাৰ্থক্য সেই পাৰ্থক্যটো আমাৰ 2 ৰে হৰণ যায় 2 ৰে হৰণ যায় মানে আমাৰ কি সংখ্যা আছে যুগ্ম সংখ্যা ইয়াৰ এটা কৈছে যে এই প্ৰতিফলন প্ৰতি সমানৰ সংক্ৰামক হয় নে নহয় তে পৰীক্ষা কৰিম तो प्रथम आही रिफ्लेक्सिव रिलेशनर কথাটো কি যে ইয়াৰ যিমান কেইটা মৌল আছে প্ৰত্যেকটো মৌলৰে আমাৰ কি হ'ব লাগিব প্ৰতিফলন হ'ব লাগিব মানে ৰিফ্লেকশন হ'ব লাগিব 1 1 1 আছে 2 2 2 আছে 3 3 নেক্সট আমি ফৰৰ মৌলটো লিখিব ৰৈ গৈছে বাৰু 4 4 4 2 গতিকে আমাৰ 4 4 আছে আৰু নেক্সট কি আছে 5 5 গটিকে এই আমাৰি ৰিফ্লেক্সিভ হ'ব নেক্সট আহিল আমাৰ কি মান সিমেট্ৰিক হ'ব 1 3 আছে মানে কি 3 1 1 5 5 1 2 4 4 2 নেক্সট 5 3 5 3 5 3 এটা 5 1 5 3 হ'ব আমাৰ এটা লিখা নাই হৈ গৈছে তো 5 3 হ'ব 5 3 উল্টাটো আমাৰ কি হ'ব 3 5 গটিকে প্ৰত্যেকটো মৌলৰ ইয়াৰ যেটো আমাৰ ৰেচিপ্ৰকেল মানে ঠিক x y আছে মানে y x তো প্ৰত্যেকটো মৌলৰ ইয়াতে আছে গটিকে এই সিমেট্ৰিক হ'ব নেক্সট চেক কৰিম আমি ট্ৰানজিটিভ হ'ব লাগিলে কি আছে যে a b থাকিব লাগিব আৰু যদি b c যদি থাকে তেনে হলে আমাৰ কি থাকিব লাগিব a c টো আমাৰ r থাকিব লাগিব 1 1 1 5 আমাৰ 1 5 আছে নে 1 5 1 5 yes 1 5 1 1 1 5 ওতে 1 1 কেনসেল 1 5 থাকিব লাগে নিজে 2 2 2 4 2 4 আছে তাৰপিছত আমি চেক কৰি চাম 3 5 5 5 3 5 এটো এলিমেন্ট নিজে গটিকে এই আমাৰ ট্ৰানজিটিভ গটিকে যেতিয়া এটা ৰিলেশন ৰিফ্লেক্সিভ সিমেট্ৰিক আৰু ট্ৰানজিটিভ গোটেই কেইটা হ'ব তেনে হলে সেই ৰিলেশনটো আমি কি বুলি কম ইকুইভ্যালেন্স ৰিলেশন অসমীয়াত কি ক'ব আমাৰ এটো সমতুল্য সম্বন্ধ এটা কোৱেশ্চনটোত আমাৰ এটা সেকেন্ড পাৰ্ট আছে যে সেকেন্ড পাৰ্ট কি কৈছে যে এই সেটটোৰ আমাৰ 1 3 5 কেইটা নিজে নিজৰ লগত ৰিলেটেড হয় কাৰণ 1 3 ডিফাৰেন্স 2 3 5 ৰ ডিফাৰেন্স 2 5 ৰ ডিফাৰেন্স 2 কোৱেশ্চনৰ সেকেন্ড পাৰ্টটো চাই লবা আৰু এখানে কৈছে কি 2 4 yes 2 আৰু 4 ৰ ডিফাৰেন্সটো আমাৰ কিমান
2 গতিকে এটা আমাৰ কি যুগ্ম সংখ্যা ইও নিজে নিজৰ লগত ৰিলেটেড হয় কিন্তু ইহত দুটাৰ মাজত কোনো ধৰণৰ কিন্তু ৰিলেচন নহয় কোনো এটা এলিমেন্টৰ মাজত কিয় কাৰণ 1 আৰু 2 ডিফাৰেন্স আমাৰ 3 গতিকে যুগ্ম সংখ্যা নহয় 3 ৰে ডিভাইড নাযায় 3 আৰু 4 ৰ ডিফাৰেন্স কিমান 1 এটো আমাৰ যুগ্ম নহয় ইভেন নহয় 2 ৰে ডিভাইড নাযায় গতিকে এই দুটা সংখ্যাৰ মাজত সেটছৰ মাজত কোনো ধৰণৰ ৰিলেচন নহয় গতিকে সেই কথাটো আমাৰ এই কোৱেশ্চনৰ সেকেন্ড পাৰ্টত বুজিছো বুজিছা তোমালোকে নহয় এটা নেক্সট কোৱেশ্চনটো চাবা কি আছে যে দেখুৱা যে কোৱেশ্চন নম্বৰ 9 দিয়া আছে a equal x belongs to z such that 0x এটা less than equal 12 ইয়াৰ এটা ৰিলেচন দিছে r equal a b such that modulus of a minus b is a multiple of 4 এটা এটা কথা চাবা তো ইয়াতে x টো এটা এলিমেন্ট হলো কৈছে z z মানে হৈছে কি আমাৰ ইন্টিজার্স অখণ্ড সংখ্যা তো 0 আৰু 12 হল যে এলিমেন্ট কেটা কি 0 1 2 3 4 আপ টু আমাৰ কিমান 12 ইয়াতে আমি মৌলবিলাক বাছিব লাগিব যে যিবিলাক মৌলৰ ডিফাৰেন্সটো আমাৰ 4 ৰ গুণিত 4 ৰ মাল্টিপল এটা 4 ৰ গুণিত হ'ব লাগিলে আমাৰ 0 0 0 মাইনাস 0 কিমান পাম 0 0 টু 4 ৰ গুণিত হয় না নহয় হয় 0 into 4 0 গতিকে আমি এটা ল'ব পাৰিম 0 0 0 1 টো হ'ব নাই 0 1 0 1 যদি চেক কৰো তেনে 0 আৰু 1 ৰ ডিফাৰেন্স 1 4 ৰ মাল্টিপল নহয় 0 2 নহয় 0 3 নহয় 0 4 নেক্সট আহিব কি 0 8 next 0 12 1 8 আহিব 1 1 1 5 1 9 1 13 হ'ব কিন্তু 13 এলিমেন্ট আছে না ইয়াতে নাই গতিকে নহব নেক্সট 2 ৰে যদি চাও 2 2 2 আৰু 2 ডিফাৰেন্স 0 0 টো আমাৰ 4 ৰ গুণিত মাল্টিপল অফ 4 2 6 yes 2 আৰু 6 ৰ ডিফাৰেন্স কিমান 2 6 ৰ ডিফাৰেন্স 4 4 ৰ মাল্টিপল হয় 2 and 10 ৰ ডিফাৰেন্স কিমান 8 8 ৰ হয় নে 4 ৰ মাল্টিপল হয় নেক্সট 2 ৰ পাছত আমি যদি চাও 2 14 লিখিব লাগিব পাছে 14 টো আছে নেকি ইয়াতে নাই নহল নেক্সট 3 ৰে লিখিম 3 3 হেকে লিখি দিও 3 3 3 7 3 11 4 ৰে যদি লিখিব লগা হয় 4 4 4 8 নেক্সট আৰু লিখিব লাগিব আমাৰ কিমান 4 12 12 ৰে যদি লিখো আমাৰ 4 ৰ পিছত নেক্সট আহি কিমান 5 5 যদি লিখিব লগা হয় আমাৰ এই 5 5 5 10 6 যদি লিখিলে 6 6 6 12 তাৰপিছত 7 ৰে 7 7 8 8 9 9 এনেকৈ যায় যে লাষ্টত 12 তো এইবিলাক তোমালোকে লিখি ল'বা তোমাৰ মানে হয়তো ভিডিঅ'ত হয়তো কভাৰ নহ'ব পাৰে হা যি নহওক তো এতিয়া যদি চাই লোৱা ৰিফ্লেক্সিবল ক্ষেত্ৰত কি গতিকে যদি আমি এলিমেন্ট এনেকৈ যদি ৰিলেচন লিখিব যাও বহুত কেইটা এলিমেন্ট লিখি থাকিব লগা হয় তো এনেকুৱা ধৰণৰ গ্ৰুপ আমি কেনেকৈ কৰিম চাবা প্ৰথমটো আহিল আমাৰ কি ৰিফ্লেক্সিভ তো প্ৰথমতে লিখিম ৰিফ্লেক্সিভ প্ৰতিফলন এটা রিফ্লেক্সিভৰ ক্ষেত্ৰত কি ফৰ এনি x belongs to a থকা যিকোনো মূলৰ কাৰণে x minus x modulus of x minus x equal 0 which is multiple of 4 হয় 0 টো আমাৰ 4 মাল্টিপল হয় মানে আলটিমেটলি a থকা প্ৰতিটো মূলৰ কাৰণে যদি আমি তাৰ পাৰ্থক্যটো লওঁ ডিফাৰেন্সটো লওঁ আমি কিমান পাম 0 পাম যদি 0 পাও তেনে হলে 0 টো আমাৰ 4 ৰ মাল্টিপল 4 ৰ গুণিতক হয় নে নহয় হয় কাৰণ কি 4 * 0 কৰিলে আমি কি পাম 0 পাম ঠিক নেক্সট এবাৰ আহিব আমাৰ কি সিমেট্ৰি আচ্ছা সিমেট্ৰিকৰ কন্ডিশনটো কি আছে ab যদি আছে ba থাকিব লাগিব এতিয়া কথাটো চোৱা যদি কিবা এটা এলিমেন্ট সাপোজ ফৰ x y belongs to a যে a থকা যিকোনো দুটা মৌল x আৰু y ৰ কাৰণে
যদি মডুলাস অফ x মাইনাস is a মাল্টিপুল অফ 4 যদি x আৰু y ডিফারেন্স যদি 4 এর গুণিতক হয় তেনেহলে y মাইনাস x is also a multiple of 4 হয় না কারণ তুমি এতিয়া চোৱা মডুলাস যদি লও আমাৰ এজ এ एग्जांपल ইয়াৰে এটা মডুলাস সাপোজ তুমি ধৰি ললো আমাৰ 1 আৰু 5 মডুলাস অফ 1 মাইনাস 5 কিমান মডুলাসৰ ভিতৰত মাইনাস 4 মডুলাস মাইনাস 4 মানে কি প্লাস 4 which is a multiple of 4 এটা যদি মই তোমাৰ 5 1 টু চাও yes মডুলাস অফ 5 minus 1 equal plus 4 মডুলাস অফ ভিতৰত plus 4 আছে মানে কি এটা plus 4 which is also a multiple of 4 গতিকে সেম কন্ডিশনত যেহেতু মডুলাস অফ x minus মডুলাস অফ x minus y to 4 এর মাল্টিপল তেনেহলে মডুলাস অফ y minus x to মাল্টিপল অফ 4 গতিকে ই আমাৰ কি হ'ব সিমেট্রিক হৈ যাব এতিয়া আহিল আমাৰ ট্রানজিটিভৰ ক্ষেত্ৰত কি আছিল যে for any element x y z belongs to a x y y z belongs to a then x z also belongs to a তো মই লিখিম এবাৰ ট্রানজিটিভ সংক্রামক for any suppose x y belongs to x y z belongs to a the a থকা যিকোনো তিনিটা মৌল x minus y minus z if modulus of x minus y and modulus of y minus z is a multiple of 4 then modulus of x modulus of z equal modulus of x minus y y plus z equal y y cancel modulus of x minus z is also a multiple of 4 গতিকে এটা কথাটো চাবা মই যদি এটা এলিমেন্ট লওঁ এটো এইখিনি কথা যদি এটা এলিমেন্ট লওঁ एग्जांपल হিচাপে সাপোজ 1 5 5 9 যে 1 আৰু 5 ৰ ডিফারেন্স তো 4 ৰ মাল্টিপল 5 আৰু 9 ৰ ডিফারেন্স তো 4 ৰ মাল্টিপল এতিয়া যদি মই ইয়াৰে পৰা চাওঁ 1 আৰু 9 ৰ যদি ডিফারেন্স এই 1 আৰু 9 ক যদি মই ৰিলেট কৰো তেনেহলে 1 9 কিমান 8 which is also multiple of 4 গতিকে সেম কনসেপ্ট ইয়াতে যেহেতু x y y z belongs to আমাৰ r কারণ কি x আৰু y ডিফারেন্স আৰু y আৰু z ৰ ডিফারেন্স যদি আমাৰ 4 এৰে ডিভাইড যায় তেনেহলে ইয়াৰ পৰা আমি কি গম পাৰো ক্যালকুলেশন কৰি x z also belongs to r therefore r is transitive r সংক্রামক since r is reflexive symmetric and transitive therefore r is an equivalence relation এটা কোশ্চেন নম্বৰ যেটো সাব কোশ্চেনত আছে এটা কোশ্চেন কি আছে মডুলাস অফ এবি এই কেলবি তোমালোকে ট্রাই কৰিবা সেম কোশ্চেন এটোৰ দৰে আগৰ দৰে একটু বেছি ইজি আছে কুইটেনত দিয়া আছে তোমালোকক एग्जांपल লিখ দিছে যে প্ৰতিহৰণৰ সংক্ৰামক মানে কৈছে যে আমাৰ সিমেট্ৰিক বাট নট রিফ্লেক্সিভ এন্ড ট্রানজিটিভ এনেকুৱা ধৰণৰ তোমালোকক एग्जांपल লিখ দিছে তোমালোকে ট্রাই কৰিবা যেহেতু মই তোমালোকক রিফ্লেক্সিভ সিমেট্রিক ট্রানজিটিভৰ গোটেইখিনি কনসেপ্টখিনি দি দিছো গতিকে তোমালোকে ট্রাই কৰিবা লাগে মই এটা কেনৰ এটা কৰি দিছো যে এটা আমাৰ ৰিলেশন কৰিব দিছে which is symmetric মানে এটা প্ৰতিসম কিন্তু আমাৰ কি কৈছে আমাৰ রিফ্লেক্সিভ এন্ড ট্রানজিটিভ নহয় মানে এই কি হ'ব প্ৰতিসম হ'ব কিন্তু প্ৰতিফলন আৰু সংক্ৰামক নহয় এটোৱে কৈছে বুজি পাইছা নহয় তো এটা আমি রিলেশন লিখো সাপোজ এটা সেট লিখি প্ৰথমতে সাপোজ সেট a ইকুয়াল আমি লিখিলো a b ইয়াৰে আমাৰ লিখিব দিছে কি এটো সিমেট্রিক হ'ব লাগিব তো মই এটা সেট এটা রিলেশন লিখো সিমেট্রিক হ'ব লাগিলে প্ৰথমতে a b থাকিব লাগিব আৰু এটা b a থাকিব লাগিব তো হৈ গ'ল a b b a আছে আৰু এটা মই লিখিলো কি যদি এটা চাও ইয়াতে রিফ্লেক্সিভ হ'ব নাই নহয় কাৰণ a a b b নাই গতিকে ই রিফ্লেক্সিভ নহয় ঠিক আছে এটো রিফ্লেক্সিভটো আমাৰ এতে নহয় ট্রানজিটিভৰ ক্ষেত্ৰত a b আছে b a আছে a a আছে নাই গতিকে ই ট্রানজিটিভ নহয় সিমেট্রিকৰ ক্ষেত্ৰত a b আছে গতিকে b a আছে গতিকে ই সিমেট্রিক হৈছে তো এনেকুৱা ধৰণে বাকি কিটা মেচ কৰি চাবা কোশ্চেন নম্বৰ 10 টু কমপ্লিট
এটা কোৱেশ্চন নম্বৰ 11 চাবা কোৱেশ্চন নম্বৰ 11 কি দিছে যে দেখুৱা যে এখন সমতলত থকা বিন্দুবোৰৰ সংগতি এক সংখ্যাবদ্ধ সম্বন্ধ R মানে এটা ফৰ এনি প্লেন there is a relation PQ such that distance of the point P from the origin is same as the distance of the point Q from the origin. ইয়াতে কি কৈছে যে এটা ৰিলেচন দিছে R আৰু সেটটো কি আছিল যে সেটৰ ভিতৰত আছিল কি যে a point R the set A of points in a plane নালে এটা প্লেনত থকা যিমান বিলাক পয়েন্ট আছে সেই পয়েন্ট বিলাকক লৈ যেটো সেট আছে সেই সেট হিচাপে আমাৰ A তারপরে বোর্ড এখনো প্লেন এই বোর্ডখনত কিমান ইনফাইনাইট নাম্বার অফ পয়েন্টস আছে তো এই ইনফাইনাইট নাম্বার অফ পয়েন্ট বিলাক লৈ কেনে কি কৰিছে আমাৰ সেট A টো আমাৰ ক্ৰিয়েট কৰা গৈছে এই সেট A এটা ৰিলেচন লৈছো আমি কি PQ যে কন্ডিশনটো কি যে এনেকা পয়েন্ট বিলাক সিলেক্ট কৰিম যত কি হ'ব লাগিব যে P পয়েন্টৰ যেটো ডিসটেন্স Q পয়েন্টৰ ডিসটেন্সটো আমাৰ কি হ'ব লাগিব সেম হ'ব লাগিব গতিকে ইয়াৰ ক্ষেত্ৰত প্ৰথম আমি চাম ৰিফ্লেক্সিভ এটা কথাটো চাবা এইখন সাপোজ কাৰ্টেসিয়ান প্লেন x o x dash y o y dash সাপোজ এটা পয়েন্ট এইখিনি আছে পয়েন্টটো মই লিখিলো -2 -3 তো এই -2 -3 পয়েন্টটো যিমান ডিসটেন্স হ'ব কি পয়েন্টটো হৈছে p হয়নে গতিকে এই যেটো পয়েন্টৰ ডিসটেন্স মানে এইখিনি ডিসটেন্সটো আমি উলিয়াই ল'ব পাৰিম এটা পাইথাগোৰাছ এপ্লাই কৰি এইটো পিছৰ কথা তোমালোকে জানো এইটো গতিকে এই যেটো পয়েন্টৰ ডিসটেন্স এই পয়েন্টটো নিজে নিজে লগত সেম ডিসটেন্সত আছে নে নাই আছে গতিকে আলটিমেটলি এই প্লেনখনৰ থকা প্ৰত্যেকটো পয়েন্টে ডিসটেন্সটো সেই সেম পয়েন্টৰ ডিসটেন্সটো আমাৰ কি হ'ব একে হ'ব গতিকে আলটিমেটলি কেনেকৈ যদি প্লেনখনত যদি n নম্বৰ অফ পয়েন্ট আছে গতিকে n নম্বৰ অফ পয়েন্টৰ প্ৰত্যেকটোৰে আমাৰ কি হ'ব ৰিফ্লেকশন হ'ব গতিকে আমি লিখিব পাৰিম for any p belongs to a মানে যি কোনো এটা পয়েন্ট a যদি থাকে তাহলে আমি ক'ব পাৰিম p belongs to r গতিকে ই এটা কি হ'ব ৰিফ্লেক্সিভ ৰিলেশন হয় না নহয় p পয়েন্টটো যিমান ডিসটেন্স আছে সেম p পয়েন্টটো সেম ডিসটেন্স আছে গতিকে p যদি a আছে তাহলে p belongs to r কি হ'ব r আৰু p কন্ডিশন কি ডিসটেন্স অফ p from the point from the origin is same as the distance of the point q জায়গাত আমি কি লিখিম p from the origin ঠিক নেক্সট বাৰ আহিলে আমাৰ এটা সিমেট্ৰি সিমেট্ৰিকৰ কথাটো চাবা সাপোজ p - 2 3 আৰু এখানে পয়েন্ট এটা লৈছো আমি এতে 2 3 গতিকে -2 3 পয়েন্টৰ যেটো ডিসটেন্স এই 2 3 পয়েন্টৰ ডিসটেন্সটো সেম সাপোজ এতে মই লিখিলো pq গতিকে p যিমান ডিসটেন্স q সিমান ডিসটেন্স মানে q বুলি কম q যিমান ডিসটেন্স p সিমান ডিসটেন্স গতিকে আমি লিখিব পাৰো এইটো আমাৰ সিমেট্ৰি for PQ belongs to A গতিকে PQ যদি A থাকে তাহলে আমি ক'ব পাৰো কি QP আমাৰ ক'ত আছে A আছে ট্রানজিটিভৰ ক্ষেত্ৰত চাবা তো ট্রানজিটিভৰ ক্ষেত্ৰত PQ এটা সেম ডিসটেন্স আৰু এটা লিখিলো আমি সাপোজ ইয়াতে 2 -3 তো এই ডিসটেন্সটো ইয়াৰ লগত সেম ইয়াৰ ডিসটেন্সটো ইয়াৰ লগত সেম তেনে এই দুটা ডিসটেন্সটো সেম হ'ব না নহয় হ'ব নিশ্চয় হ'ব গতিকে সেম কথা আমি p q r যদি আমাৰ a থাকে তেনহলে p q q r যদি a থাকে তেনহলে আমি ক'ব পাৰিম কি p r also belongs to a গতিকে এই আমাৰ ট্রানজিটিভ এইখিনি কথা আৰু শো কৰিব দিছে যে আৰু পিছতো সেকেন্ড পাৰ্ট এটা আছে yes further show that the set of all points related to point p not equal 0 0 is the circle passing through the p from the origin yes এটা কি কৈছে সাপোজ ইয়াৰে পৰা কোশ্চনটো সবে জানো যে এখন কাৰ্টেসিয়ান প্লেন আছে যে এটা সেম ডিসটেন্স এই পয়েন্ট এটা আছে p
এই পি ডিসটেন্সত যিমান বিলাক পয়েন্ট আমি লম অৰিজিনৰ পৰা সেম ডিসটেন্স তো এটা কি ফৰ্ম কৰিম সাৰ্কেল ফৰ্ম কৰিম তাতে কোনো নতুন কোনো কথা নাই হয় না নহয় যদি আমি অৰিজিনৰ পৰা সেম পয়েন্ট ললো ইয়াক যদি আমি এটা সেম ডিসটেন্স ধৰি যদি ঘূৰাই দিব লাগে তো এইটো কি ফৰ্ম হ'ব এটা সাৰ্কেল ফৰ্ম হ'ব না নহয় তো সেই কথাটো আমাৰ এতে সেকেন্ড কোৱেশ্চনত দিছে question number 12 show that the relation are defined in the set of all triangles as are T1 T2 T1 is similar to T2 equivalence relation consider three right angle triangle T1 side 3 4 5 T2 which sides 5 12 13 with 3 sides 6 8 10 triangle among T1 T2 are related the question to sab ate eta ekdom সহজ মই কথাটো কৈ দিছো যে এখন পেনত দেখা সব বিলাক ট্ৰায়াঙ্গল আছে তো আমাৰ সেট A আছে তো ৰিলেশনটো কি কৈছে যে আমি এটা এনেকুৱা ট্ৰায়াঙ্গল বিলাক সিলেক্ট কৰিম যে কেৱল T1 is similar to T2 একদম সহজ এখন প্লেন আছে প্লেনত যিমান ট্ৰায়াঙ্গল আছে সব বিলাক ট্ৰায়াঙ্গল আছে তাৰে পৰা আমি কোন বিলাক ট্ৰায়াঙ্গল সিলেক্ট কৰিম কোন বিলাক প্লেন যিবিলাকৰ ট্ৰায়াঙ্গল বিলাক দুটা ট্ৰায়াঙ্গল কি হ'ব সিমিলাৰ এটা ট্ৰায়াঙ্গল নিজে নিজৰ লগত সিমিলাৰ হয় নে নহয় হয় তেনেহলে এতে এক থকা প্ৰত্যেকটো এলিমেন্টৰ ৰিফ্লেকশন বিলাক হ'ব সাপোজ T1 T2 T3 T4 আপ টু Tn টা আমাৰ ট্ৰায়াঙ্গল আছে তেনেহলে T1 ট্ৰায়াঙ্গলটো নিজে নিজৰ লগত সিমিলাৰ হয় নে নহয় হয় গতিকে T1 ৰ লগত যেটো সিমিলাৰ গতিকে T1 T1 T2 T2 T3 T3 যিমান কেইটা ট্ৰায়াঙ্গল আছে প্ৰত্যেকৰে আমাৰ ৰিফ্লেকশন হ'ব নো ডাউট এবাৰ আহিল আমাৰ কি সিমেট্ৰিক T1 ট্ৰায়াঙ্গল T2 ৰ লগত সিমিলাৰ মানে T1 T2 belongs to R তে T2 ট্ৰায়াঙ্গল T1 ৰ লগত সিমিলাৰ নহব জানো হ'ব গতিকে সি ইয়াত T2 T1 also belongs to R ক্লিয়াৰ এবাৰ যদি আমি টেনজিটি কৰ ক্ষেত্ৰত চাও যে T1 নম্বৰ ট্ৰায়াঙ্গলটো এই T1 ট্ৰায়াঙ্গলটো T2 ৰ লগত সিমিলাৰ মানে T1 এ T2 ৰ লগত দেখা থাকে সদৃশ এই T2 ট্ৰায়াঙ্গলটো T3 ৰ লগত দেখা থাকে তেনেহলে T1 এ T3 ৰ লগত দেখা সিমিলাৰ নহব জানো হ'ব গতিকে T1 এ T2 ৰ লগত সিমিলাৰ T2 এ T3 ৰ লগত সিমিলাৰ গতিকে T1 টো T3 ৰ লগত সিমিলাৰ গতিকে এই আমাৰ ট্ৰানজিটিভ হৈ যাব বুজিছো ভাই এটা কোৱেশ্চনটো সেকেন্ড পাৰ্টটো কৈছে যে কেটামান ট্ৰায়াঙ্গলৰ আমাৰ ইনফৰমেশন দিয়া আছে সাইড বিলাকৰ এটা 3 4 5 আৰু এটা T2 সাইড দিছে আমাৰ 5 12 13 T3 দিছে 6 8 10 ইয়াৰে কোনটা সিমিলাৰ দেখা দেখি গম পাই 3 ডাবল কৰিলে কিমান হৈছে 3 যদি এই গোটেইখিনি যদি মাল্টিপ্লাই বাই 2 কৰো কিমান হ'ব 6 8 10 কার লগত সিমিলার T3 গতিকে T1 আৰু T3 সিমিলার এটা বুজিব লগা বিশেষ কথা নাথাকে কাৰণ এটা আমাৰ সাইডৰ ৰেশিও কেটা কি হৈ আছে সেম 3 টু 6 4 টু 8 5 টু 10 বাকি 5 টু 13 ৰ লগত লিংক নাই কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 কি আছে চাবা So 13 to 13 they say so that the relation are defined in the set A of all polygon are equal P1 are equal polygon মানে আমাৰ কি বহুভুজ এখন সমতলত থকা প্ৰত্যেকটো বহুভুজৰ আমাৰ এটা সমষ্টি লোৱা হৈছে য'ত P1 and P2 have same number of sides yes okay এটা একদম একটা সদৃশ এখন সমতলৰ যিমান বিলাক বহুভুজ দ্যাট মিন্স পলিগন যিমান বিলাক আছে তো তাৰে মাজত আমি এটা সম্পৰ্ক ৰিলেচন লৈছো যে P1 P2 আমি এনেকুৱা ধৰণৰ বহুভুজ বিলাক বাছনি কৰিম য'ত P1 আৰু P2 সাইড বিলাক কি হ'ব লাগিব একে হ'ব লাগিব এটা তুমি এটা চতুৰ্ভুজৰ কেইটা সাইড মানে কোৱাড্ৰিলেটাৰেলৰ কিমান সাইড আছে 4 তো সেম কোৱাড্ৰিলেটাৰ সেই একেটা কোৱাড্ৰিলেটাৰৰ লগত সাইডটো কি হ'ব এটা নহ'ব জানো হ'ব গতিকে এখন পেনত যদি আমাৰ ট্ৰায়াঙ্গলটো আছে গতিকে সব ট্ৰায়াঙ্গলৰ সাইডৰ নাম্বাৰটো কি হ'ব এটা হ'ব গতিকে সাপোজ T যদি আছে তে T থাকিব যদি কোৱাড্ৰিলেটাৰ আছে Q থাকিব কাৰণ এটা ট্ৰায়াঙ্গলৰ যেটা সাইড সেম এটা ট্ৰায়াঙ্গলৰ সেই একে সাইড কোৱাড্ৰিলেটাৰ এটা যিমান সাইড সেম কোৱাড্ৰিলেটাৰ এটা যিমান সাইড যদি আমি পঞ্চভুজ লওঁ পেন্টাগন তেনেহলে তাতে পাঁচটা সাইড
পাঁচটা সাইড আছে তেনেহলে নেক্সটটো কি হ'ব পাঁচটা সাইড গতিকে আলটিমেটলি কি বুজি পালো যে সমতলখনত থকা প্লেনখনত থকা যিমানবিলাক আমাৰ পলিগন আছে তো প্ৰত্যেকটো পলিগনৰ নিজে নিজৰ লগত সাইডৰ নাম্বাৰটো কি হ'ব ইকুৱেল হ'ব গতিকে ই আমাৰ কি হ'ব ৰিফ্লেক্সিভ হ'ব ই আমাৰ ৰিফ্লেক্সিভ নেক্সট বাৰ আহিল সিমেট্ৰি এটা সাপোজ এটা পলিগন আছে এ ইয়াৰ সাইডৰ নাম্বাৰ বি নাম্বাৰ পলিগনৰ লগত একে তে এ যিমানটা সাইড বি ৰ সেম সাইড আছে গতিকে বি যিমান সাইড এ ৰ সিমান সাইড হ'ব গতিকে আমাৰ সিমেট্ৰি হৈ যাব সহজ গতিকে টেনজেন্টিভৰ ক্ষেত্ৰত যে এ নম্বৰ যেটো পলিগন তাৰ বি নম্বৰ পলিগনৰ লগত নাম্বাৰ অফ সাইড একে এই বি নম্বৰ যেটো পলিগন তাৰ আৰু সি নম্বৰ পলিগনৰ লগত নাম্বাৰ অফ সাইড একে তেনেহলে এ আৰু সি ৰ পলিগনৰ নাম্বাৰ অফ সাইড একে নহব জানো হ'ব হয় না নহয় যে এ নম্বৰ যেটো পলিগন আমি যদি বেলেগকে চাও যে এ হাতত যেইডাল পেন্সিল আছে বি হাতত সেম নাম্বাৰ অফ পেন্সিল ই যদি 5ডাল পেন্সিল আছে ইও 5ডাল পেন্সিল বি হাতত যেইডাল পেন্সিল আছে সি হাতত ইমান গতিকে বি ৰ 5 আছে মানে সি ৰ 5 আছে তেনেহলে কি এ ৰ 5ডাল সি ৰ 5ডাল গতিকে এ আমাৰ সি ৰ লগত ৰিলেটেড হ'ব গতিকে ই টেনজেন্টিভ হৈ গ'ল কোৱেশ্চনটো এটা সেকেন্ড পাৰ্ট আছে সেকেন্ড পাৰ্টটো কি কৈছে যে what is the set of all elements in a related to the right angle triangle T with side 3 4 5 তো এটা কৈছে কি যে অসমত কোৱেশ্চনটো এনেকৈ কৈছে যে 3 4 5 বাহু বিশিষ্ট সমকোণী ত্ৰিভুজ টিৰ লগত যুক্ত এৰ সকলোবোৰ মূলৰ সংগঠিত কি গতিকে 3 4 5 বাহু বিশিষ্ট ইয়াৰ লগত আমাৰ যিমান বিলাক আছে তো ইয়াৰ যিখিনি আমাৰ ৰিলেটেড আমাৰ কি বুলি কৈছে যে বহুভুজ আছে সমকোণৰ যিমান কেইটা সকলোবোৰ মূলৰ সংগঠিত কি গতিকে ইয়াৰ মূলৰ সংগঠিত একো নাই কি হ'ব ডাইৰেক্ট চাবা মই লিখি দিছো কি কৈছে যে ইয়াৰ লগত ৰিলেটেড গতিকে যিমান বিলাক ত্ৰিভুজ আছে গোটেইবিলাক ত্ৰিভুজ গোটেইবিলাক ট্ৰায়াঙ্গল ইয়াৰ লগত ৰিলেটেড হ'ব কাৰণ কিয় ইয়াতে আমাৰ কি কৈছে সম্পৰ্কটো যে ইয়াৰ যিমান সেম নাম্বাৰ অফ আমাৰ কি হ'ব লাগিব সাইড কেটা আমাৰ ইকুৱেল হ'ব লাগিব যেহেতু সেম নাম্বাৰ অফ সাইড হ'ব লাগিব গতিকে সাইডৰ নাম্বাৰ ইকুৱেল হ'ব লাগিব গতিকে এটা ত্ৰিভুজ যেহেতু এটা সাইডৰ কথা কৈছে ইয়াতে আমাৰ কৈছে কি 3 4 5 ইয়াতে 3 4 5 দিনা থাকক ইয়াৰ সাইডৰ নম্বৰ কিমান 3 গতিকে যিমান বিলাক ট্ৰায়াঙ্গল আছে প্ৰত্যেক বিলাক ট্ৰায়াঙ্গল ইয়াৰ লগত কি হ'ব ৰিলেটেড হ'ব এইখিনি কথা নেক্সট আছে কোৱেশ্চন নম্বৰ 14 কোৱেশ্চন নম্বৰ 14 কি কৈছে xy সমতলত থকা সকলো ৰেখা সংগতি মানে এটা প্লেনত থকা যিমান বিলাক লাইন আছে সব বিলাক লাইন কৈছে যে এখন প্লেন সাপোজ এই এখন প্লেন আছে এই প্লেনখনত থকা যিমান বিলাক লাইন সব বিলাক লাইনৰ কথা এটা কৈছে যিমান বিলাক লাইন প্ৰত্যেক বিলাক লাইন আমাৰ ইয়াৰ ভিতৰত আছে এই সংগতিটোৰ ভিতৰত আছে ইয়াৰ ভিতৰত এটা ৰিলেচন কৈছে r যে ইয়াতে কি লম যে l1 l2 লম such that l1 l2 are parallel মানে l1 l2 লগত parallel এটা রিফ্লেক্সিভৰ ক্ষেত্ৰত কি এটা এনে নিজে নিজৰ লগত প্যাৰালেল হয় নে নহয় হয় গতিকে ইয়াতে যিমান বিলাক আছে প্ৰত্যেকটো লাইনৰ এটা ৰিফ্লেকশন হ'ব যদি l1 l1 l2 l2 এনকে l3 l3 কি হ'ব কাৰণ প্ৰত্যেক লাইনে নিজে নিজৰ লগত কি হয় প্যাৰালেল হয় গতিকে ই আমাৰ কি হ'ব ৰিফ্লেক্সিভ সিমেট্ৰিক সাপোজ l1 নামৰ যেটো লাইন এই l2 লগত প্যাৰালেল মানে কি এই l1 আৰু l2 দুটা লাইন আমাৰ কি প্যাৰালেল সমান্তৰাল তেনেহলে l1 এ যদি l2 লগত সমান্তৰাল l2 l2 1 ৰ লগত সমান্তৰাল নহব জানো হ'ব গতিকে ই আমাৰ কি হ'ব সিমেট্ৰিক এবাৰ l1 এ l2 ৰ লগত প্যাৰালেল টেনজেন্টটো কৈ আছো l1 এ l2 ৰ লগত প্যাৰালেল এই l2 এর কার লগত প্যারালাল l3 ৰ লগত প্যারালাল তেনেহলে l1 এ l3 ৰ লগত প্যারালাল নহবনে হ'ব গতিকে ই আমাৰ কি হ'ল টেনজেন্টিভ বুজিছা তোমালোকে এতিয়া কৈছে কি ইয়াৰ লগত যুক্ত y twice x plus 4 twice x 5 plus 4 এই রিলেটেড লাইনটোৰ লগত থকা আমাৰ মূলবিলাকৰ সংগঠিত কৈছে তো ই কোনটো ফৰ্মত আছে গ্ৰেডিয়েন্ট ফৰ্মত আছে y mx plus c গতিকে ইয়াৰ লগত লাইনটো কি হ'ব y mx plus c ইয়াৰ লগত যদি কম্পেয়াৰ কৰো y twice x plus c এই c ৰ মানটো বদলাই থাকিলে আৰু y আৰু twice x টো যদি সেম ৰাখো তেনেহলে c টো যদি চেঞ্জ কৰি ৰাখো তেনেহলে এই লাইনটোৰ প্যাৰালেল লাইনবিলাক আমি পাই ঠিক আছে
এতিয়া কুৱেশ্যন নম্বৰ যেটো 15 আৰু 16 এটো হৈছে মাল্টিপল চয়েস কুৱেশ্যন আমি যিমানখিনি এক্সাৰসাইজ ডিসকাস কৰিলো তাৰ ৰিলেটেড এনেকুৱা ৰিলেটেড মাল্টিপল চয়েস কুৱেশ্যন তোমালোকে ইয়াৰে এনসাৰ দুটা কমেন্টত মোক জনাই দিবা মই চাই দিম তোমালোকে ট্রাই কৰিবা ইয়াৰ পিছত আমি ডিসকাস কৰিম ফাংচন কিমান কেনেকুৱা কি ধৰণৰ ফাংচন আছে এই ফাংচন বিলাক আমি ডিসকাস কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰৰ ফাংচনৰ তোমালোকে জাস্ট অলপ কিছু ইন্ট্ৰোডাকশন পাইছিলা আমি ডিটেইলছত ইয়াতে ষ্টাডি কৰিম ঠিক আছে থ্যাংক ইউ